এজন মূৰ্খ মানুহৰ পৰিচয় তাৰ কথাৰ দ্বাৰাই বুজা যায় আৰু এজন বুদ্ধিমান মানুহৰ পৰিচয়টো তেওঁ শান্ত থকাত বুজা যায়। ইয়াৰ অবিহনে আচাৰ্য চাণক্যই কৈছিল যে যিজন ব্যক্তিয়ে এইটো বুজি গৈছে কি কেতিয়া ক'ত আৰু কিমানখিনি ক'ব লাগে সেইজন ব্যক্তিক সফল হোৱাত কোনেও বাধা দিব নোৱাৰে। যেনেদৰে এটা ধনুৰ পৰা বাহিৰ হৈ যোৱা তীৰ কেতিয়াও উভতি নাহে, ঠিক একেদৰে আমি মুখেৰে কোৱা কথা কেতিয়াও উভতাই লৈ আহিব নোৱাৰো। সেয়ে তোমাৰ মুখেৰে কোৱা কথা তোমাৰ শক্তিও হ'ব পাৰে, আকৌ ই তোমাৰ দুৰ্বলতাও হ'ব পাৰে। সঠিক সময়ত তুমি যদি মনে মনে থাকিব পাৰা তেনেহ'লে ই তোমাক বহুতো সমস্যাৰ পৰা বচাই লৈ আহিব পাৰে। কিছুমান মানুহে কেৱল মাত্ৰ নিজকে বুদ্ধিমান দেখুৱাবৰ কাৰণে বহুত বেছি কথা কয়, কিন্তু পৃথিৱীৰ মহান জ্ঞানী ব্যক্তিসকলে এই কথাটো কৈ থৈ গৈছে যে সাইলেন্সৰ মাজতে আচল ৰহস্যটো লুকাই আছে। কাৰণ বুদ্ধিমান নাইবা সফল ব্যক্তিসকলে এইটো বহুত ভালদৰে জানে যে কেতিয়া ক'ত আৰু কিমানখিনি কথা ক'ব লাগে। সেয়ে আজিৰ ভিডিঅ'ত আমি মনে মনে থকাৰ 6টা এনেকুৱা বেনিফিট সম্পৰ্কে আলোচনা কৰিম যি জনাৰ পিছত তুমি আজিৰ পৰাই নহয় এতিয়াৰ পৰাই তুমি এইটো শিকি যাবা যে তোমাক কেতিয়া ক'ত আৰু কিদৰে কথা ক'ব লাগে। নাম্বাৰ 1, সাইলেন্স মেক্স ইউৰ অপনেণ্ট কনফিউজড। মৌনতা তোমাৰ প্ৰতিদ্বন্দ্বীক বিভ্ৰান্ত কৰি তোলে। যেতিয়ালৈকে এটা ঘৰৰ ভিতৰত থকা সকলো মানুহে পুৰোপুৰি শান্ত হৈ নাযায় তেতিয়ালৈকে তুমি একো কথা নকবা, তুমি কেৱল অপেক্ষা কৰি থাকা। পিছত দেখিবা সকলো মানুহে তোমাৰ পিনে চাই আছে, সকলোৱে এইটো ভাবি আছে যে তুমি কিয় একো কথা কোৱা নাই। সন্মুখত থকা মানুহৰ আগ্ৰহ বাঢ়ি যাব। লাহে লাহে তেওঁলোকে এইটো চিন্তা কৰিব যে তুমি কি চিন্তা কৰি আছা। ইয়াত তোমালোকক আৰু এটা কথা কৈ দিওঁ যে এইটো কোনো মেনিপুলেশ্যন টেকনিক নহয়, বৰঞ্চ এইটো সঠিক সময়ৰ অপেক্ষা কৰা। পিছত যেতিয়া দেখিবা যে সকলোৱে শান্ত হৈ মনোযোগেৰে তোমাৰ কথা শুনাৰ পিনে চাই আছে তেতিয়া তোমাৰ যি ক'ব লগা থাকে কোৱা আৰম্ভ কৰিবা। এনেকুৱা কৰিলে তোমাৰ দ্বাৰা কোৱা কথাৰ মূল্যটো 10 গুণ বাঢ়ি যাব। নাম্বাৰ 2, সাইলেন্স বিল্ড লেজাৰ ফকাছ। গৌতম বুদ্ধই কৈছিল কিবা কোৱাৰ আগতে তোমাৰ কথাবোৰক এই 3টা প্ৰশ্নৰ মাজেৰে যাবলৈ দিয়া। নাম্বাৰ 1, তুমি যিটো কথা ক'ব বিচাৰিছা সেই কথাৰ মাজত কিবা ভেলু আছেনে? নাম্বাৰ 2, তুমি যিটো কথা ক'ব বিচাৰিছা সেইটো কোৱাটো খুব বেছি দৰকাৰ নে? নাম্বাৰ 3, তোমাৰ এই কথাবোৰৰ দ্বাৰা কিবা পৰিৱৰ্তন আহিবনে নে মানুহে তোমাৰ কথাটো একানেৰে শুনিব বেলেগ কানেৰে বাহিৰ কৰি দিব? এই 3টা প্ৰশ্নৰ উত্তৰ তুমি মানুহৰ লগত বহুত বেছি কথা কৈ নোপোৱা। ইয়াৰ উত্তৰটো তুমি তেতিয়াই বিচাৰি পাবা যেতিয়া তুমি মনে মনে থাকিবা। সাইলেন্স আৰু ফকাছ এই 2টা বস্তু একেলগে আহে। যদি তুমি কিবা চিন্তা কৰি থাকা তেন্তে তুমি কথা ক'ব নোৱাৰিবা, আৰু যদি তুমি কথা কোৱা তেন্তে তুমি চিন্তা কৰিব নোৱাৰিবা। কথা কোৱা আৰু চিন্তা কৰা এই 2টা বস্তু তুমি কেতিয়াও একেলগে কৰিব নোৱাৰিবা। যিবিলাক মানুহে অতিৰিক্ত কথা কয় তেওঁলোকে কেৱল কৈয়ে থাকে, তেওঁলোকৰ কথাৰ কোনো মূল্য নাথাকে। মানুহৰ ব্ৰেইনত প্ৰতিনিয়ত হাজাৰো চিন্তা আহি থাকে। যিবিলাক অতিৰিক্ত কথা কয় তেওঁলোকে নিজৰ চিন্তাবোৰক মানুহক কৈ দিয়ে, ফলত এইটোৱে তেওঁলোকৰ জীৱনত কেৱল মাত্ৰ সমস্যাৰ সৃষ্টি কৰে। আনফালে যিসকল মানুহে মনে মনে থাকে তেওঁলোকৰ ফকাছ কৰাৰ ক্ষমতাটো বহুত বেছি বাঢ়ি যায়। ইহঁতৰ ব্ৰেইনতো নানা ধৰণৰ চিন্তা আহি থাকে, কিন্তু ইহঁতে নকয়। ইহঁতে মনে মনে থাকি সেই চিন্তাসমূহক ভালদৰে বিশ্লেষণ কৰে, আৰু ইহঁতে কেৱল তেতিয়া কথা কয় যেতিয়া কথা কোৱাৰ প্ৰয়োজন হয়। নাম্বাৰ 3, সাইলেন্স গেটছ পিপল এটেনশ্যন। মনে মনে থকাত বেলেগ মানুহৰ ধ্যান তোমাৰ পিনে লৈ আহে। যদি তুমি কেতিয়াবা কোনো এটা গ্ৰুপৰ মাজত থাকিছা, হ'ব পাৰে সেইটো নিজৰ বন্ধুসকলৰ লগত নাইবা নিজৰ ক্লাছৰুমত, তেনেহ'লে তুমি তাত এইটো নিশ্চয় এক্সপিৰিয়েঞ্চ কৰিব পাৰিছা যে মনে মনে থকাত কিদৰে বেলেগ মানুহৰ এটেনশ্যনটো গ্ৰাব কৰে। যেতিয়া টিচাৰজনে শিকোৱা আৰম্ভ কৰে তেতিয়া তোমাৰ ব্ৰেইনত নানা ধৰণৰ চিন্তা অহা আৰম্ভ কৰে। তুমি তোমাৰ ওচৰত বহা বন্ধুৰ লগত কথা বতৰা আৰম্ভ কৰি দিয়া। সেই সময়ত টিচাৰজনৰ কথা তোমাৰ ব্ৰেইনত চলি থাকে, কিন্তু যেতিয়া সেই টিচাৰজনে কথা কোৱা বন্ধ কৰি দিয়ে, তুমি কথা পাতি আছা বুলি তোমাৰ পিনে নটিচ কৰে, তেতিয়া অজানিতে তোমাৰ ধ্যান টিচাৰৰ পিনে গুচি যায়। তেতিয়া তোমাৰ ব্ৰেইনত এটা সিগনেল দিয়ে যে কিবা নহয় কিবা এটা ঘটনা ঘটিছে, আৰু এই একেধৰণৰ ঘটনা আমাৰ প্ৰতিদিনৰ জীৱনত ঘটে। তুমি এইটো নিশ্চয় দেখিছা, যেতিয়া তুমি কথা কোৱা তেতিয়া বহুতো মানুহে তোমাৰ কথাত কোনো গুৰুত্ব নিদিয়ে, অৰ্থাৎ তোমাক ভালদৰে ৰিপ্লাই পৰ্যন্তও নকৰে। কিন্তু যেতিয়া তুমি হঠাৎ কৰি মনে মনে থকা ষ্টাৰ্ট কৰি দিয়া তেতিয়া সকলোৰে ধ্যান তোমাৰ পিনে গুচি আহে। নাম্বাৰ 4, সাইলেন্স বিল্ডছ ট্ৰাষ্ট। মৌনতাই বিশ্বাস বৃদ্ধি কৰে। কোনো মানুহৰ লগত সম্পৰ্ক তৈরি কৰাৰ ক্ষেত্ৰত নাইবা মানুহৰ লগত ভাল কানেকশ্যন তৈরি কৰাৰ ক্ষেত্ৰত বিশ্বাস খুব বেছি গুৰুত্বপূৰ্ণ, আৰু কোনো মানুহক নিজৰ ওপৰত বিশ্বাস কৰাবলৈ তেওঁ কোৱা কথা তোমাক শুনিবই লাগিব। তুমি কেৱল তোমাৰ নিজৰ কথাবোৰ আলোচনা কৰি নাইবা কোনো এটা গল্প শুনাই সন্মুখত থকা মানুহজনক সহাব পাৰিবা, সন্মুখত থকা মানুহজনক ইমপ্ৰেছ কৰিব পাৰিবা। হ'ব পাৰে সন্মুখত থকা মানুহজনে তোমাক পছন্দ কৰিব, কিন্তু তোমাক তেতিয়ালৈকে বিশ্বাস নকৰিব যেতিয়ালৈকে সন্মুখত থকা মানুহজনৰ কথা তুমি নুশুনিবা। এতিয়া হয়তো তোমাৰ মনত এই প্ৰশ্নটো আহিব পাৰে যে কথা কোৱাতকৈ শুনাটো কিয় ইমান বেছি গুৰুত্বপূৰ্ণ। তেন্তে ইয়াৰ উত্তৰটো কিছু পৰিমাণৰ এনেকুৱা যে টকা ইনকাম কৰাতকৈ সেভিংছ কৰাটো কিয় গুৰুত্বপূৰ্ণ। সন্মুখৰ মানুহৰ কথা শুনা, সন্মুখৰ মানুহৰ কথা বুজি পোৱাটো ইমান বেছি সহজ কথা নহয়। বেছিভাগ মানুহে যেতিয়া কাৰোবাৰ লগত সাক্ষাৎ কৰে তেতিয়া তেওঁলোকে কেৱল নিজৰ বিষয়ে কৈ থাকে, যে তেওঁ বৰ্তমান সময়ত কি কৰি আছে, তেওঁ কেনেকুৱা পৰিস্থিতি পাৰ কৰি আহিছে ইত্যাদি। 2-3 মিনিট মনে মনে বহি থকাটো তেওঁলোকৰ বাবে
মানসিকভাৱে আনকমফৰ্টেবল হৈ পৰে। এই কাৰণতেই ইহঁতে কেৱল কথাই কৈ থাকে। কিন্তু যিসকলে ছাকচেছফুল নাইবা পাৱাৰফুল মানুহ তেওঁলোকক কেতিয়াও অতিৰিক্ত কথা কোৱাত দেখিবলৈ নাপাবা। বৰঞ্চ ইহঁতে সন্মুখত থকা মানুহক প্ৰশ্ন কৰে, সন্মুখত থকা মানুহৰ বিষয়ে জানিবলৈ চেষ্টা কৰে, সন্মুখত থকা মানুহজনৰ কথা মনোযোগেৰে শুনে। মনত ৰাখিবা, যেতিয়া তুমি কাৰোবাৰ কথা মনোযোগেৰে শুনিবা এইটোৱে সন্মুখত থকা মানুহজনক বহুত ইম্পৰ্টেণ্ট ফিল কৰাব। সন্মুখত থকা মানুহজনৰ মনত হ'ব যে তুমি তাক বহুত বেছি গুৰুত্ব দিয়া। এইটোৱে তোমালোকৰ মাজত বিশ্বাস বৃদ্ধি কৰে। নাম্বাৰ 5, সাইলেন্স বিল্ড ষ্ট্ৰেংথ। সাইলেন্স তোমাক শক্তিশালী কৰি তোলে। এই কথাটো সঁচা যে আমাৰ মাজত থকা বেছিভাগ মানুহেই মনে মনে থকাটো একেবাৰেই পছন্দ নকৰে। কিছুমান মানুহে ইয়াক আকৌ ভয়ো কৰে, ইয়াক নিসংগতা বুলি ভাবে। কাৰণ আমি সকলোৱে বিচাৰো যে মানুহে আমাৰ পিনে চাওক, আমাৰ কথাবোৰ শুনক, আমাক পছন্দ কৰক, ভাল পাওক। আমি সকলো মানুহৰ পৰা এটেনশ্যন পোৱাটো বিচাৰো। এই এটেনশ্যন পোৱাৰ কাৰণেই আমি মানুহৰ লগত কথা পাতো। আমি সন্মুখত থকা মানুহজনৰ নজৰত ভাল হ'ব বিচাৰো। এই কাৰণতেই আমাৰ মাজত থকা ভাল ভাল গুণবিলাক সন্মুখৰ মানুহজনক কোৱাৰ চেষ্টা কৰো। নাম্বাৰ 6, সাইলেন্স হেল্প টু নেগোচিয়েশ্যন। মৌনতাই কথা বতৰাত সহায় কৰে। যেতিয়া তুমি মনে মনে থাকিবা, অতিৰিক্ত কথা নাপাতিবা, তেতিয়া তোমাৰ ষ্ট্ৰেংথ আৰু উইকনেছৰ বিষয়ে সন্মুখৰ মানুহজনৰ কাষত কোনো ধাৰণা নাথাকিব, যাৰ কাৰণে সন্মুখৰ মানুহজনে না তোমাক ক্ষতি কৰিব পাৰিব না তোমাক ব্যৱহাৰ কৰিব পাৰিব। যেতিয়া সন্মুখৰ মানুহজনে মনে মনে থাকিব তেতিয়া তোমাৰ ব্ৰেইনত কেৱল এই চিন্তাটো আহিব যে সেই মানুহজনে কি চিন্তা কৰি আছে। কিন্তু তোমাক এইটো ওলটাই দিব লাগিব, অৰ্থাৎ সন্মুখৰ মানুহজনক এইটো চিন্তা কৰিব দিব লাগিব তুমি কি চিন্তা কৰি আছা।